বন্ধু বান্ধৱীসকল, শনিবাৰ দিনটিত হনুমানজী ও শনি দেৱতাক পূজা প্ৰাৰ্থনা কৰা দিন। এই দুজন দেৱতাক শনিবাৰ দিনটিত পূজা প্ৰাৰ্থনা কৰিলে বিশেষ সুফল লাভ হয়। শনি দেৱতাও হনুমানজী ন্যায় দেৱতা বুলি কোৱা হয়। শনিদেৱে ব্যক্তিৰ কৰ্ম অনুসৰিহে ফল দিয়ে। সেয়েহে জানো আহক শনিবাৰ দিনটিত কি কামৰ পৰা আমি বিৰত থকাটো উচিত। ১ নম্বৰতে, শনিবাৰ দিনটিত লোহাৰ সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ কেতিয়াও আনিব নালাগে। এই দিনটিত লোহাৰ সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে শনিৰ কুদৃষ্টি পৰে। ইয়াৰ ফলত জীৱনলৈ নানান সমস্যা আহিব পাৰে, যেনে মানসিক অশান্তি বৃদ্ধি পায়, বৈবাহিক জীৱনত সমস্যাই দেখা দিয়ে। এনেধৰণৰ সমস্যাই আপোনাক দেখা দিব পাৰে। কিন্তু এই দিনটিত আপুনি লোহাৰ সামগ্ৰী দান কৰিব পাৰে। এই দিনটিত লোহাৰ সামগ্ৰী দান কৰিলে পুণ্য লাভ হয়। ২ নম্বৰতে, এই শনিবাৰ দিনটিত নিমখ কিনাৰ পৰা বিৰত থাকক। এই দিনটিত নিমখ কিনাটো অশুভ মনা হয়। ধন টকা পইচাৰ সমস্যাই দেখা দিব পাৰে। ৩ নম্বৰতে, এই শনিবাৰ দিনটিত সৰিয়হৰ তেল কিনাটো অশুভ মনা হয়। ইয়াৰ ফলত ঘৰত অশান্তিয়ে দেখা দিয়ে, ৰোগ ব্যাধিয়ে দেখা দিয়ে। কিন্তু এই শনিবাৰ দিনটিত সৰিয়হৰ তেল দান কৰাটো অত্যন্ত মংগল হয়। আৰু এই শনিবাৰ দিনটিত হনুমানজী ও শনি দেৱতাৰ ওচৰত সৰিয়হৰ প্ৰদীপ জ্বলাই পূজা প্ৰাৰ্থনা কৰিলে শনিদেৱ ও হনুমানজী অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত